সাই কোম্পানির ঠক প্রবঞ্চনার বলি খারপেটিয়ার যুবক একাংশ দালালৰ ঠক প্রবঞ্চনার বলি বহু যুবক যুবতী গুৱাহাটী নিবাসী তুলিকা গগৈয়ে দলগাঁও সমষ্টিত আৰম্ভ কৰিছে সাই কোম্পানিৰ ব্যৱসায় সেই সাই কোম্পানিত শ শ যুৱক যুৱতীক পুৰুষ মহিলা নিয়োজিত হৈ পৰিছে উল্লেখযোগ্য যে ঘৰৰ জাবৰ জোঁথৰ জ্বলাই ফটো তুলি কোম্পানীটোৰ এপছত আপলোড কৰিলে নিৰ্ধাৰিত মূল্য লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও প্ৰকৃতাৰ্থত কোনোৱে সেই মূল্য লাভ কৰা নাই দিন ৰাতি একাকাৰ কৰি ফটো উঠোৱা কৰ্মত নিয়োজিত হৈও প্ৰাপ্য মাননিৰ পৰা বঞ্চিত হৈছে যুৱক যুৱতীসকল এবাৰ খাৰুপেটিয়াৰ এগৰাকী যুৱক এই কোম্পানীটোৰ ঠক প্ৰবঞ্চনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে একাংশ দালালে যুৱক যুৱতীসকলৰ লগত ঠক প্ৰবঞ্চনা কৰাৰ লগতে আইডি প্ৰদানৰ নামত মোটা অংকৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে মোৰ নাম আব্বাছ আলী গাঁও নাম্বাৰ নাৰীমাৰী মই আজি 10 মাহমান হ'ল সাই কোম্পানী কাম কৰি আছোঁ মোৰ ফলাফল মানে মোৰ ক্ষতিহে হৈছে মই আপোনাৰ সাই কোম্পানীৰ কাম কৰি যেটো মোৰ লছ হৈছে আপোনাৰ ফটো মাৰো 12,000 যেতিয়া বিল হয় 11,000 কাটি দিয়ে তাৰ পিছত 1,000ৰ বিল ফটোৰ বিলটো দিয়ে আমি তথাপি সম্পূৰ্ণ বিল নাপাওঁ হিয়াতে দালাল 4-5জন দালাল যে আছে দালালে খাই দিয়ে দালালবিলাক আছে আপোনাৰ এই জঙ্গলবাৰৰ কেইটা আছে আমাৰ আৰিমাৰীৰ কেইটা আছে আৰু আপোনাৰ এই গুৱাহাটীৰ আছে আৰু ধুলাৰ আছে কেইটামান মানে ইহঁতে কৈছিল যে আমাৰ ফাৰ্মাৰে মাটিবিলাক মানে বিনষ্ট কৰিছে হ্যাঁ মাটিবিলাক বিনষ্ট কৰিছে মাটিবিলাক ভাল হ'ব আপোনালোকে খেৰ পুৰি মাটি ভাল কৰক মানে চাই চিটাই খেতিয়ক কৰক খেতিটো ভাল হ'ব এইটো প্ৰলোভন দিছিল প্ৰথমত আমি যেতিয়া ফটো মাৰিলোঁ তেতিয়া আপোনাৰ বস্তাত মাটি আছিল মাটি মাৰিলেও পইচা দিছে প্ৰথম আৰু এতিয়া আমি অৰিজিনেল হিচাপত কাম কৰি আছোঁ মানে চাই খেৰ বহুত খেৰ পুৰি আমি হেৰি কৰি আছোঁ আপোনাৰ আগতে মাটি বস্তা ফটো মাৰিলে পইচা দিছে এতিয়া অৰিজিনেল হিচাপত কাম কৰি আছোঁ তথাপিও পইচা আমাক নিদিয়ে আমাক ৰাম ঠগন দি আছে এই 4-5জনে মই পদবীত আছিলোঁ মোক প্ৰলোভন দিছিল যে তোমাক আইডি দিয়া হ'ব তুমি কাম কৰা মোক আইডি নিদিয়া বেলেগৰ আইডিত মোক লিংক দি মোক কাম কৰাইছিল মই কাম কৰিছোঁ শওকত আলীৰ আইডিত মোৰ নোপোৱাৰ কাৰণ হ'ল মই কাম কৰিছোঁ এই কেইটামান দালাল আছে যে আব্বাছক ল'লে আমি পইচাটো ভালকৈ খাব নোৱাৰিম আত্মসাৎ কৰিব নোৱাৰিম এক আইডি দিব নাপায় মূল কাৰণ হ'ল মোৰ পৰা পইচা খুজিছিলে এই আঁতোৱাৰে 10,000 টকা খুজিছিল যে তুমি 10,000 টকা দিয়া তোমাৰ আইডি হৈ যাব এইটো এই জঙ্গলবাৰা আঁতোৱাৰে নাই মই মিছা কথা কৈছে মই নিজে কাম কৰিছোঁ মোৰ তথ্যটো লওক ৰাইজৰ যে মই কাম কৰিছোঁ নে নাই ৰাইজে ক'ব আপোনালোকক হয় ইয়াত কিছুমান লিগেল প্ৰশ্ন আছে আমাৰ যেনেকৈ এই কোম্পানীটো ক'ৰ পৰা পৰিচালিত হৈ আছে কি উদ্দেশ্যত তেখেতসকলে এই পইচাটো ইনভেষ্ট কৰি আছে তেখেতৰ লাভালাভসমূহ কি এই যে 12,000 13,000কে ফটো মাৰি আছে 11,000কে কাট খাই যায় এই পইচাসমূহ তেখেতে পায়নে নাই এই বিষয়বস্তুখিনি তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰাৰ আমি দাবী জনাইছিলোঁ আৰু তেওঁলোকে কোনখন একাউণ্টৰ জৰিয়তে এই পইচাসমূহ ৰিচিভ কৰি আছে আৰু আচৰিত ধৰণৰ কথা আপুনি শুনি আচৰিত হ'ব ইয়াত এটা চমক সৃষ্টি কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে তেওঁলোকে এই আমাৰ সহজ সৰল মানুহখিনিক পইচা 200-300 টকা দিওঁতে ফটো মাৰে আৰে ভাই বেনিফিচাৰীসকলে পইচা লৈ তেওঁলোকে কি অস্বীকাৰ কৰিব নেকি যে আমি পইচা পোৱা নাই কোনখন কোম্পানীৰ ইমান পইচা বেছি হৈছে যে একেখন কিনা চায়ৰ ফটো মাৰি বাৰে বাৰে ফটো দি পইচাসমূহ দি আছে কোনখন কোম্পানীৰ ইমান পইচা হেৰি ভাৰতত কোনখন কোম্পানীৰ ইমান হেৰি কলাধন জমা কৰি থৈ দিছে এইটো এটা লাখটকীয়া প্ৰশ্ন আমাৰ কথা স্পষ্ট লিগেল কিছুমান প্ৰশ্ন আমি কৰিছোঁ আমাৰ কিছুমান সন্দেহ আহিছে শিক্ষিত যুৱক যুৱতীসকলক আমাৰ সহজ সৰল গাঁৱৰ আই মাতৃসকলক ব্যৱহাৰ কৰি এই মধ্যভোগীসকলে লুণ্ঠন চলোৱাৰ এটা হেৰি কৰিছে এটা হেৰি হয় গতিকে এই বিষয়খিনি আমি এই মধ্যভোগীসকলেই হওক বা আমাৰ এই সঞ্চালক প্ৰধান সাই কোম্পানী তুলিকা বাইদেউ তেখেতৰ জৰিয়তেই হওক তথ্য প্ৰমাণ সহকাৰে আমি স্পষ্টীকৰণ বিচাৰিছোঁ এইখিনিয়ে আৰু